কথা তেওঁ কোন হয় মই নাজানো, চিনি নাপাওঁ। সেই গতিকে কথাখিনি মই এটা প্ৰত্যুত্তৰ দিয়াৰ আগত মই অকণমান চেক কৰিব লাগিব তেওঁ আমাৰ সদস্য হয় নে নহয়। আৰু যদি সদস্য নহয় তেতিয়াহ'লে এজন সাধাৰণ এডভোকেট হিচাপে মই সেইটো আপিল কৰিব পাৰিম তেওঁক। কিন্তু দলৰ যদি হয় তেওঁ নিশ্চয় দলৰ ফালৰ পৰাই তেওঁক ক'ব। আৰু মই ভবা নাই তেওঁ আমাৰ দলৰ সদস্য বুলি। মই খবৰ লৈছিলোঁ অকণমান দিল্লীৰ ফালে, আমাৰ দলৰ কোনো সদস্য নহয় তেওঁ। আৰু বহুত আছে যে বিজেপিৰ নীতি আদৰ্শ বহুতেই বেয়া পায়, তেতিয়া তেওঁলোকে গণতন্ত্ৰ ৰক্ষাৰ বাবে বিজেপি বিৰোধী 2-4টা কথা কয়। তাৰ অৰ্থ এইটোৱে হ'ব নালাগে যে তেওঁলোক সকলো কংগ্ৰেছ দলৰ সদস্য। বহুত মুক্ত মনৰ মানুহ আছে যিবিলাকে বৰ্তমান দেশত যেনেকুৱা ধৰণৰ ললেছনেছ চলি আছে, সংবিধান ৰক্ষা নামত, আইনৰ নামত যিবিলাক আইন বিৰোধী কাম কৰি থাকে, সেয়া লাগে আৰক্ষীয়ে হওক বা অন্যসকলে হওক, তাৰ বিৰুদ্ধে মাত মাতি থাকে। আৰু সেই গতিকে তেনেকুৱা কিবাও হ'ব পাৰে। মই তথাপিতো আপোনালোকে যিহেতু কৈছে, ব্যক্তিগতভাৱে মোৰ প্ৰতিক্ৰিয়া হ'ব, মই তেখেতক আহ্বান কৰিম এইটো কেছত তেওঁ যাতে নোসোমায়। আৰু দ্বিতীয় কথা, মোৰ যিমান দূৰ তথ্য আছে মোৰ হাতত, মই তেওঁক বিভিন্ন সময়ত মই কংগ্ৰেছ বিধায়িনী দলৰ আপোনালোকে কৈছে এজন দলপতি, সেই হিচাপে যিবিলাক মিটিঙত যাওঁ আজিলৈকে তেখেতৰ বিষয়ে আমি শুনা নাই। গোটেই ঘটনাবিলাক চাওক, আমি প্ৰথম দিনাৰ পৰাই এটা কথাই কৈ আহিছিলোঁ যে এজন কৰ্মৰত অথবা অৱসৰপ্ৰাপ্ত হাইকোৰ্টৰ ন্যায়াধীশৰ তত্বাৱধানত CBI এনকুৱাৰী কৰক আৰু অসম আৰক্ষীয়ে সহায় কৰক। মুখ্যমন্ত্ৰীৰ প্ৰথম বক্তব্য আছিল যে আমি CIDক দিছোঁ, অসমত যিখিনি ঘটনা হ'ল সেইখিনি তদন্ত কৰিব। সেই কথা শুনাৰ পিছদিনাই মই ছিংগাপুৰৰ হাই কমিছনলৈ চিঠি লিখিছিলোঁ যাতে ছিংগাপুৰৰ পুলিচ অথৰিটিক জনাব পাৰে যে আমি অসমত সন্দেহ কৰিছোঁ তেওঁক হত্যা কৰা হৈছে। সেই গতিকে তেওঁৰ এই হত্যা হিচাপে গোচৰটো ছিংগাপুৰত আলোচনা কৰক। সেই কামটো তেওঁলোকে কৰা নাই। 5 দিন পিছত বোধ কৰোঁ SIT গঠন হৈছে। 6 নম্বৰ দিনত কিজানি তেওঁলোকে কিবা আৰু চিঠি পত্ৰ লিখিছে। 11 দিনৰ মূৰত এজন মানুহ গ্ৰেপ্তাৰ কৰিছে। আৰু গ্ৰেপ্তাৰ আপোনালোকৰ মতে ক'ত কৰিলে? দিল্লীত, নহয় জানো? হা? আচ্ছা, দিল্লীত যদি গ্ৰেপ্তাৰ কৰিছে বা দিল্লীত যদি ডিটেইন কৰিছে, এই কামটো কৰোঁতেও সুপ্ৰিম কোৰ্টৰ গাইডলাইনখিনি অসম আৰক্ষীয়ে মনা নাই। প্ৰথম কথাটো হ'ল সুপ্ৰিম কোৰ্টে অতি স্পষ্টভাৱে কৈছে এখন ৰাজ্যৰ আৰক্ষীয়ে অন্য এখন ৰাজ্যত এজন অপৰাধীক গ্ৰেপ্তাৰ কৰিলে তাৰ লোকেল পুলিচৰ সহায় ল'ব লাগে, প্ৰথম কথা। দ্বিতীয় কথা, তাৰ লোকেল মেজিষ্ট্ৰেটৰ ওচৰত তেওঁক হাজিৰ কৰি ট্ৰেনজিট ৰিমাণ্ড ল'ব লাগে। এই 2টা কামেই অসম আৰক্ষীয়ে কৰা নাই। এতিয়া এনেকুৱা ধৰণৰ ঘটনাবিলাক সুপ্ৰিম কোৰ্টে ললেছনেছ বাই পুলিচ ফ'ৰ্চ বুলি কৈছে। এতিয়া এই যে হুৰুঙা ওলায়, আইনৰ হুৰুঙা ওলায়, এইবিলাক যদি সুপ্ৰিম কোৰ্টৰ নিয়ম নীতি নামানি অসম